MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। 6 জুলাই শনিবাৰে সৰ্বভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাট জিলাৰ সভাপতি অসীম কুমাৰ বৰাসহ এটি প্ৰতিনিধি দলে পৰিদৰ্শন কৰে ঐতিহাসিক আহোম স্বৰ্গদেউসকলৰ মৈদাম। নিউজ নাৰেক ৰিপৰ্ট। 6 জুলাই শনিবাৰে সৰ্বভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাটৰ সভাপতি অসীম কুমাৰ বৰাসহ এটি প্ৰতিনিধি দলে ঐতিহাসিক আহোম স্বৰ্গদেউসকলৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে। লগতে সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে যে আমাৰ বাবে এটি ভাল খবৰ আহিছে। খবৰটো হৈছে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবলৈ গৈ আছে। এই সন্দৰ্ভত অহা জুলাই মাহত নতুন দিল্লীত 195খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনিত অসমৰ চৰাইদেউ মৈদানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। 95.02 হেক্টৰ মাটিকালিৰে আবৃত 90টা আহোম ৰাজবংশৰ মৈদান থকা এই বৃহৎ অঞ্চল চৰাইদেউ মৈদান সংৰক্ষণ সমিতিয়ে ভালদৰে চোৱা চিতা কৰি আহিছে। মৈদানসমূহ সম্পূৰ্ণ ঘাঁহেৰে আবৃত আৰু দৰ্শনাৰ্থীৰ সুবিধা হোৱাকৈ মৈদামসমূহৰ ওচৰলৈ যাবলৈ সৰু সৰু পকী পথ নিৰ্মাণ কৰি দিয়া হৈছে। দৈনিক দৰ্শনাৰ্থীৰ বাবে মৈদানৰ প্ৰৱেশদ্বাৰ খোলা থাকে যদিও বন্ধ বাৰত দৰ্শনাৰ্থীৰ সংখ্যা অধিক হয় বুলি আমাক জানিবলৈ দিয়ে। প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ, ধন্যবাদ। যিহেতু চৰাইদেউ বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব চাওলুং চুকাফাৰ বিষয়ে। চাওলুং চুকাফাৰ 1228 খ্ৰীষ্টাব্দত অসমৰ সৌমাৰপীঠত প্ৰথম পদাৰ্পণ কৰিছিল আৰু তেওঁ 1228 খ্ৰীষ্টাব্দৰ পৰা 1253 খ্ৰীষ্টাব্দলৈকে সৌমাৰপীঠ তথা প্ৰথমে নামৰূপৰ টিপাম নামে ঠাইৰ পৰা অস্থায়ীভাৱে কেইবা ঠাইতো ৰাজধানী পাতি 1253 খ্ৰীষ্টাব্দত চৰাইদেউ পৰ্বতৰ নামনিত স্থায়ী ৰাজধানী পাতি বৰ অসমৰ পাতনি মেলিছিল। আৰু সেই সময়ত তেওঁ চৰাইদেউ বৰ্তমান যিটো নাম সেই চৰাইদেউ নাছিল, ৰাইদৈ আছিল। মানে নগৰ, ৰাই মানে জিলিকি থকা, দৈ মানে পাহাৰ, পাহাৰৰ ওপৰত জিলিকি থকা নগৰ। এই নামটো পৰৱৰ্তী সময়ত মানুহৰ মুখ বাগৰি গৈ গৈ বৰ্তমান চৰাইদেউ হৈ গ'ল। আৰু চৰাইদেউ তেতিয়া 3 ভাগত বিভক্ত আছিল: ৰাজধানী অঞ্চল, ধৰ্মীয় অঞ্চল আৰু পবিত্ৰ মৈদাম তথা সমাধি অঞ্চল। আমি বৰ্তমান যি স্থানত থিয় হৈ আছোঁ সেই স্থানটো অকল পবিত্ৰ মৈদাম আৰু সমাধি অঞ্চলহে। ৰাজধানী অঞ্চল আৰু ধৰ্মীয় অঞ্চলটো এটা অসংৰক্ষিত অৱস্থাত, অৰ্ধ সংৰক্ষিত, সম্পূৰ্ণ অসংৰক্ষিত নহয়, অৰ্ধ সংৰক্ষিত অৱস্থাত বেলেগ এটা, ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান নিলগত আছে। কিন্তু এতিয়া সেই অৰিজিনেল চৰাইদেউ পৰ্যটকে চাবলৈ নাযায় বুলিয়ে ক'ব লাগিব। যিসকলে জানে তেওঁলোকেহে চাব যায়। কিন্তু বৰ্তমান এই চৰাইদেউ যিটো সংৰক্ষিত অৱস্থা, যিটো মৈদাম অঞ্চল, সংৰক্ষিত অঞ্চল, সেই অঞ্চলটো 2টা ভাগত বিভক্ত কৰি ল'লে। এটা কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে এটা ভাগ, আৰু এটা ভাগ অসম চৰকাৰৰ অধীনত, তাৰমানে ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ আৰু অসম প্ৰত্নতাত্ত্বিক বিভাগ, 2টা বিভাগৰ অধীনত মুঠতে
843 বিঘা মাটি সংৰক্ষণৰ আওতাত ৰাখিছে। তাৰে 90টা মৈদাম, সৰ্বমুঠ 90টা মৈদাম আছে আৰু তাৰে 30টা মৈদাম ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে আৰু 80টা মৈদাম অসম চৰকাৰৰ অধীনত আছে। আৰু এই মৈদামখিনিক বৰ্তমান ৱৰ্ল্ড হেৰিটেজৰ আওতালৈ আহিব গৈছে। অহা 21 জুলাইৰ পৰা 31 জুলাইলৈকে দিল্লীত ইউনেস্কোৰ 46 সংখ্যক অধিৱেশন আছে আৰু সেই অধিৱেশনত ভাৰতেই সভাপতিত্ব কৰিব। ইতিমধ্যে যিটো চৰাইদেউ ডছিয়াৰ ছাবমিট কৰা হৈ গ'ল আৰু মাত্ৰ এই অধিৱেশনতে ঘোষণা কৰিবলৈহে বাকী আছে। আমি নিশ্চিত চৰাইদেউবাসীৰ এজন ব্যক্তি হিচাপে নিশ্চিত হৈ আছোঁ। 21 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত অধিৱেশনতে চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ হিচাপে ঘোষণা হ'ব। আৰু এই ক্ষেত্ৰত অসম চৰকাৰ, ভাৰত চৰকাৰে যি পদক্ষেপ ল'লে, অসম চৰকাৰৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আলোচনা কৰি এই ডছিয়াৰ এখন প্ৰধানমন্ত্ৰীৰ জৰিয়তে ইউনেস্কোৰ টীমৰ হাতত অৰ্পণ কৰিছে আৰু ইউনেস্কোৰ টীমে এখন গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে ইউনেস্কোৰ টীমৰ ইয়াৰ প্ৰতিনিধি আহি চৰাইদেউ ভিজিট কৰি গ'ল। ডছিয়াৰ চালে চোৱাৰ পিছত মাত্ৰ ঘোষণা কৰিবৰ কাৰণে বাকী আছে। দিনটোত কিমান সংখ্যক পৰ্যটন ইয়াত সমাগম হয়? যিটো চৰকাৰী বন্ধ দিনত যথেষ্ট পৰ্যটক আহে আৰু অলপ অফিচিয়েলি খোলা দিনত সংখ্যাটো কম হয়, কিন্তু অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ পৰা যথেষ্ট মানুহৰ হৈ থাকে। স্থানীয় এজন ব্যক্তি হিচাপে আপুনি পূৰ্বৰ যি চৰাইদেউৰ সংৰক্ষণ তথা পৰ্যটনৰ ক্ষেত্ৰত যিখিনি পূৰ্ব চৰকাৰে উদ্যোগ লৈছিলে তাৰ তুলনাত এতিয়া বৰ্তমান চৰকাৰে লোৱা উদ্যোগখিনি আপোনালোক সন্তুষ্ট হয়নে? আগৰ চৰকাৰে সংৰক্ষণৰ চৰাইদেউ মৈদাম সংৰক্ষণৰ ক্ষেত্ৰততো কোনো ধৰণৰ ভূমিকা পালন কৰা নাছিলে। এটা সময়লৈকে 1952 চনৰ পৰা ইয়াত 42খন শৰাই দিয়া বুলি এটা অনুষ্ঠান চলি আছে, যিটো বৰ্তমান 42খন শৰাই দিয়া অৰ্থাৎ স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ বুলি অনুষ্ঠান কৰে। আৰু সেই অনুষ্ঠানটো আমাৰ এটা ৰাজকোঁৱৰ পৰিয়ালে, যিটো আমি গণেশ ৰাজকোঁৱৰ বুলি কওঁ, তেওঁলোকৰ পৰিয়ালে প্ৰথম আৰম্ভণি কৰিছিল আৰু সেই বস্তুটো 77 চনৰ পৰা ৰাইজলৈ অৰ্পণ কৰি দিলে। প্ৰথমতে এটা পৰিয়ালে ৰাজকীয় পৰিয়ালে অনুষ্ঠানটো পাতিছিল, তাৰ পৰৱৰ্তী সময়ত ৰাইজে অনুষ্ঠানটো পাতিব ধৰিলে আৰু ইয়াত পুৰণি কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি তথা মৈদাম সংৰক্ষণ সমিতি নামে এখন সমিতি গঠন কৰি গোটেই মৈদামবিলাক তেওঁলোকে ৰক্ষণাবেক্ষণ কৰি আছিল। মাত্ৰ 1985 চনত অসমত যেতিয়া অগপ চৰকাৰ হ'ল, সেই অগপ চৰকাৰ বৃন্দাবন গোস্বামী শিক্ষামন্ত্ৰী হৈ থাকোঁতে মই যিটো কৈছোঁ এটা ভাগ অসম চৰকাৰৰ অধীনত আছে, সেই অসম চৰকাৰে 1985 চনত এটা ভাগ আহিছে সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে। আৰু যিটো এই কেন্দ্ৰীয় চৰকাৰটো 1970 চনতে গেজেটেড নটিফিকেশ্যন কৰি মাত্ৰ 30 বিঘা মাটি সংৰক্ষণৰ আওতালৈ আনিছিল। কিন্তু যেনেধৰণে সংৰক্ষণ কৰিব লগা হৈছিল সেই তেনেধৰণে কৰা নাছিল। খুব আজি পৰা প্ৰায় 90 চনৰ মানৰ পৰা কেন্দ্ৰীয় চৰকাৰে অলপমান সংৰক্ষণৰ কাম কৰিছে। চৰাইদেউ মৈদামৰ ঐতিহ্য আৰু সংৰক্ষণৰ কথা আপোনাৰ মুখেদি আমাৰ অসমীয়া তথা সদৌ অসমবাসীক জনোৱাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিল। আৰু পুনশ্চ আমি ইলেক্ট্ৰনিক মিডিয়াৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য কামনা কৰি আপোনাৰ পুনশ্চ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।